হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, নমস্কাৰ। মই মফিদুল ইছলাম। মই আজি ক্লাছ 10ৰ মেথছৰ চিলেবাছ আপডেট হৈছে আৰু সেই আপডেটৰ বিষয়ে দুই এষাৰ আলোচনা কৰিম। কি কিনো আপডেট হ'ল সেইবিলাক আলোচনা কৰিম আৰু কি ডিলিট কৰিছে সেইবিলাক কিছুমান কি কৰিছে ক্লাছ 10ৰ মেথামেটিক্সত কিছুমান এড কৰিছে, মানে অন্তৰ্ভুক্ত কৰিছে আৰু কিছুমান ডিলিট কৰি দিছে। এই আপডেটেড চিলেবাছটো আলোচনা কৰিম। চেপ্টাৰ 9টো এড কৰিছে। চেপ্টাৰ 9 আগত পঢ়াব নালাগিছিল। তাৰপিছত চেপ্টাৰ 11 ডিলেট হৈছে। এইটো চেপ্টাৰৰ নাম আছিল অংকন, আগত পঢ়াব লাগিছিল, এইবাৰ নালাগে। তাৰপিছত MCQ বহুত পৰিমাণে MCQ এড কৰি দিছে আৰু আমাৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট। তাৰপিছত অংক বহুকেইটা অংক এড কৰিছে আৰু বহুকেইটা অংক ডিলেট কৰিছে। যিকেইটা এড কৰিছে সেইকেইটা পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট, সেইবিলাকো পৰীক্ষাত আহিব পাৰে। আৰু অদৰকাৰী অংকবিলাক ডিলেট কৰি দিছে। এইবাৰ মাৰ্কিং চিষ্টেম কোন কোন ছাবজেক্ট: জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, এইকেইটা ছাবজেক্টত কেনেকৈ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন হয়। এইবাৰ লক্ষ্য কৰা MCQ অবজেক্টিভ। MCQত কিমান থাকে? 45 থাকে। ডেছক্ৰিপটিভ কিমান থাকে? ডেছক্ৰিপটিভ মানে যিহেতু 90 মাৰ্কছৰ পৰীক্ষা হয়, কিমান মাৰ্কছৰ? এইকেইটা ছাবজেক্টৰ 90 মাৰ্কছৰ পৰীক্ষা হয়। পৰীক্ষাত তোমালোকে 90 মাৰ্কছ এটেইন কৰিব লাগিব। এই 90 মাৰ্কছৰ 45 হ'ল MCQ, তাৰে 13 পাবই লাগিব। তাৰপিছত ডেছক্ৰিপটিভ পাৰ্ট, যিখিনি আমাক লিখিব লাগে MCQৰ বাদে 45 মাৰ্কছ, সেইখিনিত আমাক 14 পাবই লাগিব মাৰ্কছ। 14 মাৰ্কছ পালে আমি পাছ কৰিম। তাৰপিছত এইটো হ'ল PR, শ্বৰ্ট ফৰ্মত লিখিছোঁ। এইটো হ'ল প্ৰেক্টিকেল। প্ৰেক্টিকেলত 3 পাবই লাগিব। প্ৰেক্টিকেলত 3 পাবই লাগিব। তো টোটেল 5 মাৰ্কছ কিমান? 30। 3, 13, 14, এইকেইটা প্লাছ কৰিলে 30। তাৰমানে এই 30 আমাক পালেহে আমি পাছ কৰিম। তাৰমানে কম্পালচাৰী আমাক MCQত কিমান পাব লাগিব? 13, ডেছক্ৰিপটিভ পাৰ্টত কিমান পাব লাগিব? 14, আৰু প্ৰেক্টিকেলত 3 পাবই লাগিব, মাষ্ট বি, নহ'লে আমি ফেইল। তো এই চিষ্টেমটো নাপালে আমি এইকেইটা ছাবজেক্টত ফেইল। একাডেমি, মফিদুল একাডেমি, এইটো ইউটিউবত চাৰ্চ দিলে পাই যাবা। মফিদুল একাডেমি ইউটিউব চেনেল নতুনকৈ খুলিছোঁ। 13 এপ্ৰিল 2026।